500 টকা দিয়ক আৰু কন্টেন্ট মনিটাইজেশ্যন টুলছটো আপোনালোকে অতি সোনকালে পাই যাব সেইখিনি কথা মই আপোনালোকক জনাই দিম বৰ্তমান এইটো কথা মই কোৱা নাই চলি আছে আজি অলমান দিনৰ পৰা আৰু তাৰে আজি মোৰ এই কথাখিনি লৈ মোৰ ঠাইত আহিলে সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনালোকে গম পাব প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব বহুতৰে হয়তো 500 টকা এটা বাচি যাব বহুতৰে 500 টকাটো মানে কি আৰু ধেমালি কথা নহয় যে 500 টকা এটা কন্টেন্ট মনিটাইজেশ্যনৰ নামত যে আপোনালোকে খৰচা কৰিব পেআউটৰ সেটআপ বা আপোনালোকৰ প্ৰফাইল সম্পূৰ্ণ কিবা কাম থাকিলে লাগে আপোনালোকে তেতিয়া বেলেগক দিয়ক 200 টকা 300 টকা 500 টকা তেতিয়া দিয়ক তাত আপোনালোকৰ ফাইদা আছে পেআউট সেটআপটো কৰোতে আপোনালোকে 500 টকা বেলেগক দিলে আপোনালোকৰ কোনো ধৰণৰ লোকসান নহয় তাত আপোনালোকৰ ফাইদা আছে আৰু কন্টেন্ট মনিটাইজেশ্যন টুলছটো পাবৰ কাৰণে যেতিয়া আপোনালোকৰ 500 টকা ল'ব এটো একেবাৰে ফ্ৰড হয় একেবাৰে মিছা কথা বিয়পাই আছে এটো কেনে কোন মানুহ আছে তেনেকুৱা আপোনালোকে নিজে এটা বিবেচনা কৰি পেলাই এবাৰ নিজে ভাবি চাওক যে আপোনালোকে যদি এটা মই যদি কওঁ যে আপোনালোকক কন্টেন্ট মনিটাইজেশ্যন টুলছটো মই দিম আপোনালোকক মোক 500 টকা দিয়ক আপোনালোকে চিন্তা কৰিছেনে বাৰু মই কেনেকৈ দিম আপোনালোকক হেতু হৈছে ফেসবুকৰ বস্তু তাৰে কিছু কথা জানো আমি সেইখিনি কথাহে আপোনালোকক কওঁ তে তেওঁলোকৰ লগত ফেসবুকৰ টিমৰ লগত আমি কন্টাক্ট কৰি আপোনালোকক দিয়াব পাৰিম নেকি এইখিনি কথা সদায় আপোনালোকে চিন্তা কৰিব আমি যিখিনি জানো সেইখিনি আপোনালোকক হেল্পে কৰো কিবা ৰিপৰ্ট পঠিয়াব লগিয়া হলে যে আমি মোবাইলটো জৰিয়তে তেওঁলোকক আমি ৰিপৰ্ট পঠিয়াওহে যে আমাৰ কিবা এটা ভুল আছে আপোনালোকে এইখিনি আমাক শুধৰণি কৰি দিয়ক মোৰ ভুল হৈছে মই স্বীকাৰ কৰিছো এইখিনি শুধৰণিহে আমি তালৈ পঠিয়াও বাদ বাকি সিহঁতে ফেসবুকৰ ফালৰ পৰা আকৌ আমাক সাপোৰ্ট কৰে তে সেইটো কাৰণে আমি ডাইৰেক্ট ফেসবুককে আমি হেৰি কৰিব লাগিব তেটা কোনজন মহা ব্যক্তি ওলালে কোনজন মহা পণ্ডিত ওলালে এইখিনি কাম মানে কি আৰু 500 টকা দিলে যে এইখিনি মানে কি আৰু কৰি দিব বা লৈ দিব সৰু কিছুমান ভিডিও মুঠাইত ক্লিপ অডিও ক্লিপ আছে আপোনালোকক WhatsAppতে আহিছিল আপোনালোকক অলপ শুনাই দিও এইখিনি আপোনালোকে শুনি লওক সেইটো হয় বাৰু কিন্তু মানে কি মোৰ বেয়া লাগিছে মই পইচা ভৰিব লগা হৈছে ন নিজে ভৰিব লগা হৈছে বহুত কি গৰাকী পেমেন্ট মই ভৰি দিব লগা হৈছে মানে মানুহখিনি সহায় কৰাৰ বিনিময়ত যদি মই এনেকুৱা কৰিব লগা হয় মই তেনেকে বাৰু মানুহখিনি সহায় কৰিম আপুনি নিজে ভাবক কথাবিলাক হয় নে নহয় আপুনি ভাবি চাব দেই কাৰণ মই আপোনাৰ কথা মতেই মই কামখিনি কৰাবলৈ দিছো আপোনাক মই বিশ্বাস কৰাৰ কাৰণে তো কথা নহয় বাইদেউ পইচা দিব নোৱাৰিলেও মানুহখিনি মেছেজত টাচত থাকিব লাগে বোলে ভন্টি তুমি কি কৰিছা কিন্তু আপুনি মেছেজ নকৰাৰ কাৰণে মই যথেষ্ট দুখ পাইছো মানে আৰু আজি দিনটোতো মোৰ বহুত খং উঠিছে মানুহখিনিৰ ওপৰত কাৰণ মোক আগগৰাকীয়ে ইতিমধ্যে ব্লক কৰিছে সিহঁতক মই স্ক্ৰীনশ্বট মাৰি ফেসবুকত দিব পাৰো যে কাম কৰাই পেলাই মোক এনেকুৱা কৈছে মই নকৰো বদনামৰ কাম কৰিব নোৱাৰো মানে মানুহক নকৰো এইখিনি কাম মানুহে যিটো কৰ্মৰ বিনিময়ত যদি নিদিয়ে সিহঁতে নিজে ভুগিব হয় নে নহয় নিজে কওক বাস ইয়াতে গোটেইখিনি আপোনালোকে শুনিলে ইয়াতে ধুনীয়াকৈ তলত লিখিও দিছে 500 টকা দিলে কন্টেন্ট মনিটাইজেশ্যন টুলছটো দিব তেওঁলোকে আৰু ইয়াতে অকনমান সিহঁতৰ তৰ্ক বিতৰ্ক হৈছিলে মানে কি তেওঁলোকে বোলে নিজৰ পকেটৰ পইচা দি পেলাই বাইদেউগৰাকীয়ে নিজৰ পকেটৰ পইচা দি পেলাই সেই ল'ৰাজনৰ পৰা কাম কৰি আছে এই বাইদেউগৰাকীয়ে নকয় এই বাইদেউগৰাকীয়ে আকৌ বেলেগ এজন ল'ৰাক দিয়ে সেই ল'ৰাজনেহে বোলে কৈ দিয়ে কোন এজন মহা পণ্ডিত আছে বাৰু সেইটো মই নাজানো তেনেকুৱা কোনোবা আছে যদি ডাইৰেক্ট কয় যে 500 টকা দিলে কন্টেন্ট মনিটাইজেশ্যন টুলছটো মই লয় দিম বুলি তেতিয়াহ'লে মোৰ লগত এবাৰ যোগাযোগ কৰিব মুঠাইত হাজাৰ একাউণ্ট আছে আপোনাৰ এক দিনতে মানে কি আৰু আপুনি 30-40 টকা আপুনি ইনকাম কৰিব পাৰিব এবাৰ মোৰ লগত যোগাযোগ কৰিব আৰু আপুনি যদি তেনে ধৰণৰ যোগাযোগ কৰিব বিচাৰে সাহস আছে তেতিয়াহ'লে মোলৈ মেছেজ কৰক যে ৰাজনাথ মই কন্টেন্ট মনিটাইজেশ্যন টুলছটো দিম ইয়াতে হোৱাটছআপৰ নম্বৰটো লগাই দিছো যদি তেনেকুৱা সাহস থকা ব্যক্তি আছে মোৰ লগত কন্টেক্ট কৰক সকলোকে জনাও সেইবোৰ আপোনালোকে ভুল নাযাব মিছাতে আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন টুলছটো নামত 500 টকা অযথা খৰচা নকৰিব যদি অযথা খৰচা কৰে তেতিয়াহ'লে সেইটো আপোনালোকৰ লোকসান 500 টকা খৰচা কৰিলে আপোনালোকৰ কিমানখিনি লোকসান হয় সেইটো মই জানো ইয়াতকৈ আপোনালোকে ভাল যদি কাৰোবাৰ পেআউট সেটআপ আহিছে কাৰোবাৰ যদি প্ৰফাইল কিবা এটা ইস্যুছ লাগি আছে কাৰোবাক যদি একাউণ্টটো দিছে তাত যদি তেওঁলোকে সম্পূৰ্ণ সহায় কৰি দিছে তেওঁলোকক 200 টকা 500 টকা দিয়ক যদি আপোনালোকৰ পেআউট সেটআপটো আহিছে তাত আপোনালোকৰ 500 টকা দিলেও কিন্তু একো ক্ষতি নহয় সম্পূৰ্ণ এবাৰতে শুদ্ধ হিচাপে যদি আপোনালোকক কৰি দিছে আপোনালোকে কিন্তু নিজে ভুল নকৰিব সেইবোৰ এবাৰতে প্ৰথমতে দি দিয়ক পেআউট সেটআপ যাকে নহওক পেআউট সেটআপটো আহিছে নোৱাৰে এবাৰতে দি দিয়ক 500 টকা তেওঁলোকক দিয়ক আপোনালোকৰ একো ক্ষতি নহয় ইয়াৰ পৰা আপোনালোকৰ সম্পূৰ্ণ শুদ্ধ হিচাপে একাউণ্টটো থাকিব বৰ্তমান 500 টকাৰ কাৰণে কি আৰু এটা কন্টেন্ট মনিটাইজেশ্যন টুলছ দিয়াও মানুহ ওলাইছে যেতিয়া আৰু কিমান ফ্ৰড চলিব ফেসবুকত ঠিক নাই
আৰু বৰ্তমান কেইবাগৰাকীও মহাপণ্ডিত আছে বৰ্তমান এতিয়া মোৰ ভিডিঅ'বিলাকত কপি কৰি মানে কি আৰু ভিডিঅ'বিলাকত বনাই আছে বাট একো নকওঁ সেইবোৰ যা কিনো ক'ব আৰু তাত আৰু ক'বলগীয়া একো নাথাকে দিয়ক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম এই ভিডিঅ'টো এটা গানে বনাইছো সকলোকে সতৰ্ক থাকিবলৈ প্লিজ ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব নহলে নতুন বহুত কিছুমানে কিন্তু নিজৰ পকেটৰ ধন 500 টকাকৈ হেৰাই থাকিব